हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আসাম এইচএসএলসি কম্পাৰ্টমেণ্টেল ৰিজাল্ট মুকলি হৈছে তো আপোনালোকে ৰিজাল্ট কেনে কৈ চাব পাৰিব মই এইটো ভিডিঅ'ৰ যোগেদি দেখাই দি আছো তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো কম্পাৰ্টমেণ্টেল এক্সাম ডিটেইলছ एग्जाम नेम HSLC Compartmental Examination 2025 Board Assam State School Education Board ASSEB Class 10 Matricular Exam date 23 May পৰা 29 May 2025 Exam type written exam Result status Declared Result declared date 16 June 2025 or 11টা বজাত তাৰমানে আজি 11টা বজাত ডিক্লেয়াৰ হ'ব ইম্পৰ্টেন্ট ডেট অফ কম্পাৰ্টমেণ্টেল এক্সাম HSLC এক্সাম এটা 15 ফেব্ৰুৱাৰীৰ পৰা 3rd মাৰ্চ 2025 লৈ হৈছে HSLC ৰিজাল্ট 11 এপ্ৰিল 2025 ফৰ্ম ফিল আপ হৈছে 15 এপ্ৰিলৰ পৰা 27 এপ্ৰিল 2025 ত एग्जाम डेट 23 मे পৰা 29 मे 2025 एग्जाम रिजल्ट 16 জানুৱাৰী 2025 তাৰমানে আজি 11টা বজাত আৰু এইটো পেজৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰিলে আপোনালোকে এইটো পেজত আহি যাব ইয়াত লিখা আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB ডিভিজন 1 HSLC Compartmental Examination Result 2025 Selectত ক্লিক কৰিব C25 এটা সিলেক্ট কৰি দিব তাৰ পিছত ৰোলটো লিখি দিব ইয়াত তাৰ পিছত নংটো এতিয়া ফাইন্ড ৰিজাল্টত ক্লিক কৰিম এতিয়া ৰিজাল্টটো ওলাই পৰিছে ইয়াত ৰোল থাকিব নং থাকিব ডেট আজিৰ ডেট থাকিব এটো কম্পাৰ্টমেণ্টেল দিয়াৰ ৰোল নাম্বাৰ আৰু আগৰ যেটো ৰোল নাম্বাৰ আছে হেইটো আছে দিয়া তাৰ পিছত সেন্টাৰ নেম স্কুলৰ নাম কোন স্কুলৰ পৰা তাৰ পিছত ক্যান্ডিডেট নাম ৰেজিষ্ট্ৰেচন নাম্বাৰ তাৰ পিছত থাকিব দেউতাকৰ নাম মাকৰ নাম ডেট অফ বাৰ্থ তাৰ পিছত ইয়াত সাবজেক্ট বিলাক দিয়া থাকিব কোনটো সাবজেক্টত কিমানকে মাৰ্ক পাইছে এইবিলাকো দিয়া থাকিব আৰু যিবিলাকত ফেল কৰিছে এইটো এপ লিখা থাকিব হেইটো সাবজেক্টৰ পিছত মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল